মিছা কথা কৈ গাড়ী এখন দিলোঁ বুলি মানে মোৰ নিজৰ সদায় এটা মানে আফচোচ এটা হৈ থাকিলে। অনাৰজনৰ কিন্তু মানে এটা বস্তুৱে ভাল লাগিলে, গাড়ীখন দিলে মোকে দিব। মই আৰু বোলে আজি আগষ্টৰ 16 তাৰিখ, ভাইটিহঁত দাদাহঁত চব আহিলে। এইটো কি জেগা কয়? চকী গেট। চকী গেটত আহি পিনে মই এই চুইফ্টখন ডেলিভাৰী দিলোঁ। এই চুইফ্টখন মই ষ্টৰি এটা লগাইছোঁহে, নাম্বাৰ চাম্বাৰ একো দিয়া নাছিলে। এইখন মই মানে এজন মোৰ কথা পাতি থকা এজন দাদা ভাইটি তেনেকৈ হয়, আনিছিলোঁ তেখেতৰ কাৰণে। আজি আহি গাড়ীখন মই ডেলিভাৰী দিলোঁ গোটেইখন, আৰু ভাল লাগিছে লৈ। 1,03,000 টকাত মই গাড়ীখন ইয়াতে ডেলিভাৰী দি দিলোঁ। এখন ZDI টপ মডেল হয়, 4টা এল'হিল 5টা এল'হিল আছে। গাড়ীখন চব কণ্ডিশ্যন, অলপ খুচখুচীয়া কাম আছে, নোহোৱা নহয়। গাড়ীখনৰ ভালখিনি কাম মানে যি আছে দেখাই দিছোঁ, কৰি ল'ব, চাই লৈছে। ভাল লাগিলে। খুৰাও আছিল, খুৰাৰ লগতো লগ পালোঁ। খুৰা ঠিক আছে, মানে যিখিনি দিলে আমাক চচি দেখি শুনি আমি লৈছোঁ গাড়ীখন, ভালে লাগিল বাৰু। তাততো কিবা এটা কাম আছে, সেইখিনি কৰি ল'ম আৰু। হয়, মোৰো মানে কামখিনি, ময়ো কিছুমান কাম দেখা নাছিলোঁ। কামখিনি ওচৰত আহি দেখা পাই মোৰ নিজৰে বেয়া লাগিছে, সঁচা কথা। মানে গাড়ী লোৱা অভিজ্ঞতাৰ ফালৰ পৰা আমি চালোঁ গাড়ীখন। হয় হয়, চাই আমি অলপ ফিটিলিটি পালোঁ, সেইকাৰণে অলপমান হেৰি হৈছে। বাকী গাড়ী ঘোৰা বস্তু অলপ চলপ ওলায়, কিন্তু মানে ময়ো মানে সঁচা কথা, মই মানে এইটো দেখা নাই। মিছা কথা কৈ মানুহক মিছা কথা কৈ ময়ো গাড়ীখন মানে মই পিছত চাই লৈছে, ভাল হৈছে। পিছত ঘৰৰ পৰা আহি যদি কিবা এটা হ'লে মিছা কথা কৈ গাড়ী এখন দিলোঁ বুলি মানে মোৰ নিজৰ সদায় এটা মানে আফচোচ এটা হৈ থাকিলে, হয় নহয় কওক খুৰা? দিয়ক, ভিডিঅ'টো আজিলৈ মই ইমানতে শেষ কৰিলোঁ। কিনো দেখাম আৰু, গাড়ীখন চব ঠিকে আছিলে। এখন টপ মডেল আছিল, দেখাত ধুনীয়া, অলপ চলপ কাম ওলাই গ'ল। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। বাই। দাদা আজি দিনটোতো চুইফ্টখনৰ জালত ঘূৰিলোঁ, দেখিছে কি হৈছে। তাৰপিছত ৰাতি দাদাই মানে মই মিছ কলটো পালোঁ। তাৰপিছত মিছ কলটো পাই, দাদাৰ নুনমাটিৰে হয়, দাদাৰ নিজৰে গাড়ী, দাদাৰ অনাৰ, ফাৰ্ষ্ট অনাৰ, ৰেজিষ্টাৰ্ড অনাৰ দাদাই নিজে, কেছত লোৱা গাড়ী। তাৰপিছত 2টা চাবিও আছে। তাৰপিছত মোক ফোন কৰি ক'লে মোৰ গাড়ী এখন আছে এনেকৈ। তাৰপিছত মই ডাইৰেক্ট দাদা তাত গ'লোৱে। ৰাতি গৈছোঁ মই 11টা মানত গ'লোঁ নেকি, 11টা বজাত ৰাতি গৈছোঁ নুনমাটি নেপালী চকত। তাৰপিছত দাদা ৰখি আছিল মোৰ কাৰণে। তাৰপিছত এতিয়া মোৰ ঘৰত আহি দাদাই গাড়ী দি গৈছে, আৰু দাদাই বোলে কৈছিলে গাড়ী দিলে মোকে দিব। সেইটো কাৰণে ভাল লাগিল দেই দাদা লগ পাই, ভাল লাগিল। আৰু কিবা এটা কওক। নাই, গাড়ী বঢ়িয়া দিছোঁ, গাড়ী মজা চলাব পাৰিব, একদম 1 হেণ্ড গাড়ী, ফিল্ড আছে পুৰা, গাড়ী একদম পুৰা ধুনীয়া, পুৰা জেনুইন আছে গাড়ী। চব গাড়ীখন 2টা চাবিয়ে আছে ভিতৰতে। চব দাদাই মানে গিয়াৰ লিভাৰটো মানে বেলেগ এটা লগাই ৰাখিছে। পুৰা চিট কভাৰ ধুনীয়া লাগি আছে। এতিয়া গাড়ী লাইন হৈ গৈছে মোৰো ইয়াতে। গাড়ীখন দেখাই দিয়া এইফালৰ পৰা। আৰু মেইনটেনেঞ্চ ভাল আছিল গাড়ীখনৰ। টায়াৰকেইটা গোটেইকেইটাই মানে 80% ওপৰত আছে। আৰু এইটো ইছুজুখনৰ দৰে লাগি আছে লাইটটো। এইটো জ্বলে ন? জ্বলে। বাকী গাড়ীৰ কণ্ডিশ্যনটো A1। দুদিনমান চলাম আৰু এখন। বাকী এতিয়া যাম। এতিয়া কেইটা বাজে? 1টা বাজে, পুৰাপুৰি 1টা বাজে। এতিয়া ধাবাত ওলাই যাম এখন গাড়ী লৈ। ডিগ্ৰীটো মানে মজা হৈ আছে। দাদা কিবা বস্তু আছিলে বোলে? এইটো ডিগ্ৰীটোত মই শুই থাকিব পাৰিম। AC ৰানিং পুৰা, মানে গাড়ী মজা হৈ আছে। ঠিক আছে, বাকীখন দেখাম। এতিয়া মই ধাবাত যাম। ৰাস্তাখন লৈ এতিয়া ৰাতি ওলাই গৈ আছোঁ আমি খাবৰ কাৰণে ভাত। চক লাইটৰ কালাৰো চেঞ্জ হয়, ৰিমট, গিয়াৰ লিভাৰটো মজা লাগিছে। বাকী বেডশ্বীট কভাৰকেইটাও মজা আছে। বাকী গাড়ীখনৰ ফুল এটা এনেই এটা মানে থুলমূলকৈ বাহিৰে ভিতৰে মই ধাবা এখনত যাই ক'ৰবাত সোমাই দেখাম। আমাৰ এনেকুৱাই হৈ গৈছে, আমি ঘৰত নাথাকোঁ, দিনে ৰাতি ঘূৰি থকাই হৈছে। ঠিক আছে, ভাল লাগিলে বহুত দিন পিছত আৰু এখন ভাল গাড়ী আনিলোঁ। ৰাস্তাৰ দামটো জানেই, গাড়ীত এটা চাউণ্ড নাই।
স্মুথ পুৰা ঠিক আছে মই কেইদিনমান চলামে যদি থাকে ভালে লাগিব বাকী কণ্ডিশ্যনটো এইবিলাক ওপৰৰ চুপৰ চব চাফ হৈ আছে গান এটা লগাম এতিয়া পুৰা ফুৰিব যাম এই ৰাতি 2:30 বজাত সুৰেশ ধাবাত আহি খানাটো খালোঁ বাকী গাড়ীখন দেখাওঁ ৰাতি কি চাব আৰু দিনতে একবাৰ দেখাম ভাল লাগিলে বহুত দিন পিছত এখন মানে ভাল গাড়ী ল'লোঁ কণ্ডিশ্যন A1 চিট কভাৰো ধুনীয়া লাগিছে গাড়ীখনৰ আগত পুৰা নতুন হেৰি লাগি আছে নতুন ডাষ্টাৰখনৰ লাইটটো লাগি আছে খানা খালোঁ ওলাম এতিয়া দিনটো বহুত কষ্ট ভাত খোৱা নাই দিনটো এতিয়াহে ভাতটো খালোঁ ৰাতি এই ৰাতিপুৱা 8টাতে ঘৰৰ পৰা ওলোৱা এতিয়া ৰাতি 2:30 বাজিছে যাম এতিয়া শুম আছোঁ লখৰা আৰু লগৰ এজন আছে ডিব্ৰুগড়ৰ পৰা আহিছে এখন গাড়ীটো মানে বহুতে কাওঁ লাগিছে ইজনক লাগে সিজনক লাগে ষ্টেটাছ মাৰিছে এখন দুদিনমান চাককচোন চলাই চাওঁ মজা আছে ৰকেট গুচি যায় গাড়ীখন ঠিক আছে টায়াৰ কণ্ডিশ্যনো মজা গাড়ীখন অলপ ৰাষ্টিঙো নাই ক'তো ঠিক আছে ওলাওঁ আজিলৈ ভিডিঅ'টো ইমানতে খতম কৰিলোঁ বাকী গাড়ী ভিডিঅ'ৰ ভিতৰত এটা কিবা এটা দেখাই দিম মজাকৈ বাই অলপ ভিডিঅ'টো ভিতৰতো দেখাম বাৰু অ'নাৰজনৰ কিন্তু মানে এটা বস্তুৱে ভাল লাগিলে গাড়ীখন দিলে মোকে দিব মই আৰু বোলে মানুহজনৰ কথা বতৰা আৰু দাদাজনৰ নিচিনা মানে অলপ একে ডাইৰেক্ট বোলে জবৰজং আমি যি আছে যি নাই আমি বোলে অলপ এনেকুৱা টাইপ সেইটো মানে দাদাজনে বোলে ভাবিয়ে থৈছিলে এইখন গাড়ী যেতিয়া তেখেতে চাফাৰী এখন ল'ল দাদাজনৰ হোম ষ্টে আছে আৰু কাৰ ৱাশ্বিং আছে আৰু বহুত কিবা কিবি বিজনেছ আছে মোক ক'লে গাড়ীখন বোলে দিলে তোমাকে দিম ফোনতো আজি কয় আৰু বোলে ভাবিও ৰাখিছিল তাকে মোক তেখেতৰ ঘৰতো মাতিছিল নেক্সট কেতিয়াবা মোক ভাত খোৱাকৈ মাতিছে ভাল লাগিলে লগ পাই গাড়ীখনৰ এখন ভাল কণ্ডিশ্যনৰ বহুত দিনৰ পিছত গাড়ী এখন ল'লোঁ ঠিক আছে আজিলৈ ওলাওঁ আৰু গাড়ীখন লৈ